নমস্কাৰ, মই ঋতুৰাজ। টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ, কিয়নো নিশাৰ ভাগতেই ইৰাণে এতিয়া আমেৰিকাক প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হৈছে। কেইবাটাও মিছাইলেৰে এতিয়া আমেৰিকান সেনাৰ ঘাটি লক্ষ্য কৰি লৈছে ইৰাণিয়ান সৈন্যই। আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইতিমধ্যে দাবী উত্থাপন কৰিছিল কিছু সময়ৰ পূৰ্বে যে দুয়োখন দেশৰ মাজত এক প্ৰকাৰ যুদ্ধ বিৰতি সন্মতি হৈছে। এই দাবী উত্থাপন কৰাৰ পাছতেই মধ্যপ্ৰাচ্যৰ সমান্তৰালকৈ বিশ্বতেই হাহাকাৰ লাগিছিল, বিশ্বতে বিষয়টোক লৈ চিন্তা হৈছিল। আৰু তাৰ পাছতে দেখিবলৈ পোৱা গ'ল সমগ্ৰ ডোনাল্ড ট্ৰাম্পৰ দাবী নস্যাৎ কৰি এতিয়া ইৰাণে বেলিষ্টিক মিছাইল ইজৰাইললৈ নিক্ষেপ কৰাৰ সমান্তৰালকৈ আমেৰিকাৰ সেনাৰ ঘাটিকো লক্ষ্য কৰি লৈছে। ডাঙৰ খবৰ ৱাৰ ব্ৰেকিঙত এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ। নিশা আমেৰিকাক ইৰাণৰ বৃহৎ প্ৰত্যুত্তৰ, এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো জনাই আছোঁ। ৱাৰ ব্ৰেকিঙৰ জৰিয়তে লৈ আহিছোঁ ইৰাণৰ তৰফৰ পৰা নিক্ষেপ কৰা হ'ল বেলিষ্টিক মিছাইল। আৰু এই শক্তিশালী বেলিষ্টিক মিছাইলেৰে ইৰাণে আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে আমেৰিকান সেনাৰ ঘাটিক। আমেৰিকান সেনাৰ ঘাটিক ইৰাণে লক্ষ্য কৰি লৈছে। এটা দুটা নহয়, 13টাকৈ মিছাইল নিক্ষেপ কৰা হৈছে। কাটাৰত থকা আমেৰিকান সেনাৰ ঘাটিক ইতিমধ্যেই ইৰাণিয়ান সেনাই লক্ষ্য কৰি লৈছে। ইৰাণৰ তৰফৰ পৰা ইতিমধ্যে এই আক্ৰমণ চলিছে। কাটাৰৰ ৰাজধানী দোহাত শুনিবলৈ পোৱা গৈছে বিস্ফোৰণৰ শব্দ। মধ্যপ্ৰাচ্যত থকা প্ৰতিটো আমেৰিকান সেনাৰ ঘাটি হাই এলাৰ্টত ৰখা হৈছে। ইৰাকত থকা আমেৰিকান বেছকো লক্ষ্য কৰি লৈছে ইৰাণে। আৰু সমান্তৰালকৈ 13টাকৈ মিছাইল নিক্ষেপ কৰা হ'ল ইৰাণৰ তৰফৰ পৰা। আৰু কেইবাটাও আমেৰিকান সেনাৰ এয়াৰবেছ, আমেৰিকান সেনাৰ ঘাটি বন্ধ কৰি দিয়া হ'ল, ধ্বংস কৰি দিয়া হ'ল। পুটিনৰ সৈতে বৈঠকৰ পাছতে শক্তি দেখুৱাইছে ইৰাণে। আৰু এইদৰে ইৰাণে শক্তি প্ৰদৰ্শন কৰিলে বিশ্ববাসীৰ সন্মুখত। আৰু ইজৰাইলক তছনছ কৰিবলৈ যে কঁকালত টঙালি বান্ধিছে ইৰাণে, সেই কথা ধুৰুপ বৰ্তমানলৈকে অব্যাহত আছে ইৰাণ আৰু ইজৰাইলৰ উত্তেজনা। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো জনাই আছোঁ। নিশা আমেৰিকাক এতিয়া ইৰাণে এক প্ৰকাৰ বৃহৎ প্ৰত্যুত্তৰ দিয়া পৰিলক্ষিত হৈছে। বৃহৎ প্ৰত্যুত্তৰত 13টাকৈ মিছাইল নিক্ষেপ কৰি আমেৰিকান সেনাৰ ঘাটি লক্ষ্য কৰি লৈ তছনছ কৰি পেলাইছে। ইৰাণৰ তৰফৰ পৰা নিক্ষেপ কৰা হ'ল 13টাকৈ বেলিষ্টিক মিছাইল। এটা দুটা নহয়, 13টা বেলিষ্টিক মিছাইল আমেৰিকান সেনাৰ ঘাটি। মধ্যপ্ৰাচ্যত থকা প্ৰতিটো আমেৰিকান সেনাৰ ঘাটি এতিয়া হাই এলাৰ্টত ৰখা হৈছে। নিশাৰ ভাগতে আকাশমাৰ্গেৰে যি ভয়ংকৰ পৰিৱেশৰ সূচনা কৰিছে ইৰাণে, সেই দৃশ্যাংশ দেখি এতিয়া আমেৰিকাৰো বুকু কঁপিছে, ইজৰাইলৰো বুকু কঁপিছে। কিয়নো ইজৰাইলে আৰম্ভ কৰা মধ্যপ্ৰাচ্যৰ এই যুদ্ধখনত দেখিবলৈ পোৱা গৈছে ইজৰাইলে প্ৰথমতে পাৰমাণৱিক ঘাটিত আক্ৰমণ কৰিলে ইৰাণৰ। আৰু ইৰাণৰ পাৰমাণৱিক ঘাটিত আক্ৰমণ কৰাৰ পাছত ইৰাণে প্ৰত্যুত্তৰ দিলে। আৰু তাৰ পাছত দেখিবলৈ পোৱা গ'ল এই সমগ্ৰ যুঁজ বাগৰত সোমাই পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। আমেৰিকা এই বিষয়টোত সোমাই আমেৰিকাই ইজৰাইলৰ পক্ষত থিয় হৈ ইৰাণক এক প্ৰকাৰ আত্মসমৰ্পণৰ বাবে দাবী উত্থাপন কৰিলে। ইৰাণে যদি আত্মসমৰ্পণ নকৰে তেনেহ'লে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিক বিচাৰি উলিয়াই আমেৰিকাই লক্ষ্য কৰি ল'বৰ বাবে বৰ এক বিশেষ সময় নালাগিব বুলি ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে। আৰু তাৰ পাছতে দেখিবলৈ পোৱা গ'ল আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণো চলালে। আৰু সেই বাতৰি সবিস্তাৰে সম্প্ৰচাৰ হ'ল সংবাদ মাধ্যমত। আৰু তাৰ পাছত দেখিবলৈ পোৱা গ'ল হঠাৎ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এটা বিশেষ টুইট, যিটো টুইটক লৈ সম্প্ৰতি চৰ্চা হৈছে বিশ্বত। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে দাবী উত্থাপন কৰিলে যে দুয়োখন ৰাষ্ট্ৰৰ মাজত যুদ্ধ বিৰতি হ'ব, মধ্যস্থতা কৰিব আমেৰিকাই। এনেধৰণৰ কেতবোৰ দাবী উত্থাপন কৰিলে। কিন্তু এই দাবীক এতিয়া নস্যাৎ কৰা হৈছে। আৰু এই দাবীক নস্যাৎ কৰি প্ৰথমে ইজৰাইললৈ নিক্ষেপ কৰা হ'ল মিছাইল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক ভুল প্ৰমাণিত কৰিবৰ বাবে প্ৰথমে ইজৰাইললৈ মিছাইল নিক্ষেপ কৰি লোৱা হ'ল। বেলিষ্টিক মিছাইল নিক্ষেপ কৰাৰ পাছত নিশাৰ ভাগত দেখিবলৈ পোৱা গ'ল মধ্যপ্ৰাচ্যত থকা কেইবাটাও আমেৰিকান সেনাৰ ঘাটি মিছাইলেৰে উৰুৱাই দিলে ইৰাণে। ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক জনাই আছোঁ। নিশা ইৰাণৰ বৃহৎ প্ৰত্যুত্তৰ লক্ষ্য কৰি ল'লে আমেৰিকান সেনাৰ ঘাটি। আৰু আমেৰিকান সেনাৰ ঘাটি লক্ষ্য কৰি লোৱাৰ পাছত সম্প্ৰতি দেখিবলৈ পোৱা গৈছে ডোনাল্ড ট্ৰাম্পৰ এই মন্তব্য, ডোনাল্ড ট্ৰাম্পে মধ্যস্থতা কৰা বুলি কোৱা মন্তব্য যে কোনোবাখিনিত অসাৰ হৈ পৰিল, সেই কথা প্ৰতীয়মান হৈ উঠা পৰিলক্ষিত হ'ল। নিশাৰ ভাগত ইৰাণৰ বৃহৎ প্ৰত্যুত্তৰ লক্ষ্য কৰি ল'লে আমেৰিকান সেনাৰ ঘাটি। এই মুহূৰ্তৰ ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক জনাই আছোঁ, কিয়নো
সম্প্ৰতি দেখিবলৈ পোৱা গৈছে আমেৰিকান সেনাৰ ঘাটিক লক্ষ্য কৰি লৈছে কাটাৰত থকা আমেৰিকান সেনাৰ ঘাটিক ইৰাণে মিছাইলেৰে আক্ৰমণ চলাইছে কাটাৰৰ ৰাজধানী দোহাটো এতিয়া বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে চৌদিশে যুদ্ধ চাইৰেন বজাই দিয়া হৈছে চৌদিশে হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু বাৰম্বাৰ ডোনাল্ড ট্ৰাম্পে ভাবুকি প্ৰদান কৰি আহিছিল ইৰাণক এক প্ৰকাৰ ভাবুকি প্ৰদান কৰি আহি ডোনাল্ড ট্ৰাম্পে কেতবোৰ কথা উল্লেখ কৰিছিল ডোনাল্ড ট্ৰাম্পে উল্লেখ কৰিছিল যে ইৰাণে যদিহে আত্মসমৰ্পণ নকৰে পৰিস্থিতি ভয়াৱহ হ'ব যদিহে ইৰাণে ইজৰাইলৰ ওচৰত আত্মসমৰ্পণ নকৰে তেনেহ'লে আয়াতুল্লাহ খেমেনিক বিচাৰি উলিওৱাটো আমেৰিকাৰ বাবে বৰ ডাঙৰ বিষয় নহয় এনেধৰণৰ কেতবোৰ ভাবুকি দিয়া পৰিলক্ষিত হৈছিল আওপকীয়াকৈ আক্ৰমণেৰে আয়াতুল্লাহ খেমেনিৰ হত্যা কৰাৰ কথাও ইতিমধ্যে আমেৰিকাৰ তৰফৰ পৰা ইৰাণক জনোৱা হৈছিল আৰু তেনে পৰিপ্ৰেক্ষিতত ইৰাণে ইয়াৰ প্ৰত্যুত্তৰ স্বৰূপে মন্তব্য প্ৰকাশ কৰিছিল ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খেমেনিয়ে মন্তব্য প্ৰকাশ কৰিছিল যে যিকোনো পৰিস্থিতিৰ বিনিময়ত ইৰাণে আত্মসমৰ্পণ নকৰে এনেধৰণৰ কেতবোৰ কথা উল্লেখ কৰা পৰিলক্ষিত হ'ল আৰু তাৰ পাছতে দেখিবলৈ পোৱা গ'ল আত্মসমৰ্পণ নকৰোঁ বুলি কৰা মন্তব্যৰ পাছত আমেৰিকাৰ তৰফৰ পৰা পুনৰবাৰ দিয়া হ'ল প্ৰত্যুত্তৰ আমেৰিকাই ক'লে যে 12 দিনৰ সময় বান্ধি দিছোঁ এনেধৰণৰ কেতবোৰ কথা চলি থাকিল আৰু তাৰ মাজতেই আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিলে আৰু তাৰ পাছতেই ইৰাণে প্ৰত্যুত্তৰ দিলে যে আমেৰিকাৰ আক্ৰমণত আমাৰ বৰ বিশেষ একো বিস্তৰ ক্ষতি সাধন আমাক আমেৰিকাই কৰিব পৰা নাই এনেধৰণৰ কেতবোৰ কথা উল্লেখ কৰিলে আৰু তাৰ পাছতেই দেখিবলৈ পোৱা গ'ল ইৰাণৰ তৰফৰ পৰা বেলিষ্টিক মিছাইলেৰে অব্যাহত আছে ইজৰাইললৈ নিক্ষেপ কৰি আছে আক্ৰমণত দেখিবলৈ পোৱা গৈছে ইজৰাইলৰ কেইবাগৰাকীও লোক নিহত হৈছে তেল এভিভত হাই এলাৰ্ট আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে জেৰুজালেমত হাই এলাৰ্ট আৰু বিয়াৰশ্বেভা নামৰ যিখন চহৰ সেই চহৰখনৰ আৱাসিক এলেকাৰ অট্টালিকাৰ ওপৰত বেলিষ্টিক মিছাইলৰ আক্ৰমণ চলিছে এই কথা ইতিমধ্যে সুস্পষ্টকৈ উল্লেখ কৰি দিয়া হৈছে আৰু এই আক্ৰমণৰ পাছত দায়িত্ব স্বীকাৰ কৰি বৈদেশিক মন্ত্ৰীগৰাকীয়ে কৰিছে এটা টুইট যিটো টুইটত ইৰাণৰ বৈদেশিক মন্ত্ৰী সৈয়দ আৰবাছ আৰঘাছিয়ে মন্তব্য প্ৰকাশ কৰিছে যে কোনো কাৰণত ইজৰাইলৰ বিৰুদ্ধে যুদ্ধবিৰতি মানি লোৱা নহ'ব আৰু সমান্তৰালকৈ যুদ্ধবিৰতিৰ চুক্তি এই পৰ্যন্ত আমাৰ সৈতে কোনো হোৱা নাই এই কথা উল্লেখ কৰিছে আৰু সমান্তৰালকৈ উল্লেখ কৰিছে যে ইজৰাইলে আৰম্ভ কৰা এই যুদ্ধখন অৱধাৰিতভাৱে চলি থাকিব যুদ্ধ ইৰাণৰ তৰফৰ পৰা বন্ধ নহয় আৰু অনাগত আজিৰ দিনটোৰ 4 বজাৰ ভিতৰত যদি ইজৰাইলে আগ্ৰাসন আৰু আক্ৰমণ বন্ধ নকৰে তেনেহ'লে আৰু ভয়াৱহ প্ৰতিশোধ আৰু ভয়াৱহ প্ৰত্যুত্তৰৰ বাবে ইজৰাইল আৰু আমেৰিকা সাজু হৈ থাকক এই কথা ইৰাণৰ তৰফৰ পৰা জনাই দিয়া হৈছে ইৰাণৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰাৰ পাছতেই এতিয়া ডোনাল্ড ট্ৰাম্পো চিন্তাত পৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু পৰিছে এতিয়া চিন্তাত এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক জনাই আছোঁ নিশাৰ ভাগত ইৰাণৰ বৃহৎ প্ৰত্যুত্তৰ লক্ষ্য কৰি ল'লে আমেৰিকান সেনাৰ ঘাটি আৰু মধ্যপ্ৰাচ্যত থকা প্ৰতিটো আমেৰিকান সেনাৰ ঘাটি এতিয়া হাই এলাৰ্টত ৰখা হৈছে কেইবাটাও আমেৰিকান সেনাৰ ঘাটি এতিয়া মিছাইলেৰে উৰুৱাই দিয়া হৈছে এটা দুটা মিছাইল নহয় 13টাকৈ মিছাইল নিক্ষেপ কৰি এতিয়া ইৰাণে দেখুৱাইছে শক্তি আৰু ইৰাণৰ শক্তিৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে মধ্যপ্ৰাচ্যত